বিশ্ব শৰ্মাই এটা বিবৃতি দিছে যে তেখেতে কৈছে যে মোক জোকাই নল'বা, মোক জোকাই ল'লে মই বলীয়া কুকুৰ মোক জোকাই ল'লে মই সৰ্বনাশ কৰি দিম আৰু কংগ্ৰেছক শেষ কৰি দিম বা বাকী মোকে যোনে জোকাব মই তাকে শেষ কৰিম বলীয়া কুকুৰ। গতিকে এইটো হৈছে কি বিনাশকালে বিপৰীত বুদ্ধি। গতিকে তেওঁৰ যে পতন আহি আছে সেইকাৰণে তেওঁ এতিয়া বিনাশকালত বুদ্ধিৰ সদায় মানুহৰ ভ্ৰষ্ট হয় আৰু সেইকাৰণে তেওঁ নিজেই মুখ্যমন্ত্ৰীয়ে যে তেওঁ যে পাগল হৈছে তেওঁ নিজেই স্বীকাৰ কৰিলে। গতিকে আজি আমাৰ অসমৰ মানুহে আচৰিত কথা, দুৰ্ভাগ্যৰ কথা যে আমাৰ মুখ্যমন্ত্ৰীজনে নিজকে পাগল বুলি নিজকে তেওঁ স্বীকাৰ কৰি দিছে। গতিকে সেইকাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ যে এজন পাগল মুখ্যমন্ত্ৰীৰ যদি আমি তেওঁক শাসনত ৰাখোঁ তেতিয়াহ'লে আমাৰ অনাগত দিনত ৰাজ্যখনৰ অৱস্থা কি হ'ব ৰাইজে সকলোৱে বুজি পাইছে। গতিকে মই এই কথাটো মুখ্যমন্ত্ৰীৰ তেখেতৰ যিটো নিজৰ বক্তব্য সেই বক্তব্যৰে মই এইটো আপোনাৰ উত্তৰ দিছোঁ। আৰু দ্বিতীয় এটা কথা মই ক'ব খুজিছোঁ, এইটো কথাটো ঠিক ইমান পুৰণি যদিও এমাহ হৈছে যে দুটা সংস্থা, আন্তৰ্জাতিক সংস্থা, এটা হৈছে VFD ভোট ফৰ ডেমক্ৰেচি আৰু আনটো হৈছে ADR এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ। এই দুটা সংস্থাই জইণ্ট এইবাৰ যিটো 24ৰ ইলেকশ্যনৰ ৰিজাল্ট, এই ৰিজাল্টৰ এনালাইচিছ কৰি তেওঁলোকে তথ্য সহকাৰে ইলেকশ্যন কমিশ্যনৰ ওচৰত কেইটামান তথ্য দাখিল কৰিছে। যিকেইটা তথ্যই প্ৰমাণ কৰিছে যে ইলেকশ্যনটোত সাংঘাতিক ধৰণৰ সন্দেহ আছে মেনিপুলেশ্যনৰ আৰু সাংঘাতিক ধৰণৰ সন্দেহ আছে EVMৰ মেল ফাংচন। গতিকে ইলেকশ্যন কমিশ্যনক তেওঁলোকে যিকেইটা তথ্য দিছে মই সেইকেইটা আপোনালোকক দাঙি ধৰিছোঁ। নাম্বাৰ 1 যে যিদিনা ইলেকশ্যন হৈ যায়, পল হৈ যায়, এইটো নিয়ম, পল হৈ যোৱাৰ পিছত গধূলি 8টা বজাত ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰে কিমান % ভোট পল হৈছে সেইদিনা ৰাজ্যখনত। এনেকৈ এইবাৰ এই 7টা ফেজত ষ্টেটত আৰু চেণ্টাৰত ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিছিল যে কিমান % ভোট পল হৈছে, সেইটো হৈছে এষ্টিমেটেড আৰু পিছদিনাখন ফাইনেল টাৰ্ণ আউটটো ডিক্লেয়াৰ কৰে। গতিকে এই এষ্টিমেটেড আৰু ফাইনেল টাৰ্ণ আউট যিটো ডিক্লেয়াৰ কৰিছে ইয়াৰ মাজত 1952ৰ পৰা হোৱা সকলো ইলেকশ্যনৰ পৰা আজিলৈকে 19লৈকে মিনিমাম 1% ডিফাৰেঞ্চ আছে, মিনিমাম 1% ডিফাৰেঞ্চ। কিন্তু এইবাৰ 18 লোকসভা ইলেকশ্যনত এই ডিফাৰেঞ্চটো প্ৰায় 6.32%লৈ গৈছে। অৰ্থাৎ যিটো 1% থাকিব লাগে এই ডিফাৰেঞ্চটো যিটো প্ৰিলিমিনাৰী ডিক্লাৰেশ্যন আৰু ফাইনেল ডিক্লাৰেশ্যন এই ইয়াৰ ফলত কিমান টোটেল 5 crore ভোট, 5 কোটি ভোট ইয়াত ফেৰফাৰ হৈছে। এইটো এটা কথা। নাম্বাৰ 2 কথাটো হৈছে 79টা বিজেপিয়ে জিকিছে 240টা চিটৰ। 240টা চিটৰ ভিতৰত 79টা চিটত, লোকসভাৰ 79টা চিটত কি হৈছে আপোনালোকে জানে, 15খন ষ্টেটৰ 79টা চিটত এই যিটো ডিফাৰেঞ্চ হৈছে প্ৰিলিমিনাৰী ডিক্লাৰেশ্যন আৰু ফাইনেল ডিক্লাৰেশ্যন ভোটাৰ টাৰ্ণ আউটৰ এই ডিফাৰেঞ্চটোতকৈ তেওঁলোকে 79টা চিটত জিকাৰ মাৰ্জিনৰ ডিফাৰেঞ্চ কম আৰু কম হৈছে। গতিকে এটা স্বাভাৱিকতে এটা সন্দেহ হৈছে যে মেনিপুলেশ্যন হৈছে, মেল ফাংচনিং হৈছে। আৰু থাৰ্ডটো হৈছে কি যে 538টা লোকসভা সমষ্টি